Hello everyone. কেনেকুৱা আছে আপোনালোকে সবে ভালে আছে আশা কৰিছো আজি আমি কিছুমান ইম্পৰ্টেন্ট টপিকৰ ওপৰত কথা পাতিম ইম্পৰ্টেন্ট টপিক মানে আমাৰ সিলেবাসত আমি কি পঢ়িব লাগিব একচুয়ালি ঠিক আছে কাৰণ আমাক যেটো কৈছে যেটো নোটিফিকেশন আইছে যে এতিয়া 15 নম্বৰৰ ম্যাথমেটিক্স থাকিব তাতে কিন্তু এটা কথা কৈ দিছিল যে ক্লাস 10 ৰ ম্যাথমেটিক্সৰ ওপৰত বেছিভাগ প্ৰশ্ন থাকিব মানে ম্যাথমেটিক্সৰ লেভেলটো কেনে হ'ব ক্লাস 10th লেভেল ঠিক আছে তো আমি সেই কাৰণে কি কৰিছো আজি ক্লাস 10 ৰ কি টপিকস আছে সেই টপিকসৰ ওপৰত লগতে কিছুমান ইম্পৰ্টেন্ট টপিকস আমি দি দিছো ঠিক আছে তো সেই কাৰণে আমি আজি সাম যে কি হয় আৰু লগতে আপোনালোকে ভিডিওটো হেহলে চাব আপোনালোকৰ কাৰণে এটা গিফট আছে সকলোৰে কাৰণে নট অনলি ফৰ মানে কিছুমানৰ কাৰণে সবৰে কাৰণে এটা গিফট আছে এভৰিওয়ান এটা গিফট ধুনিয়া এটা গিফট আছে আপোনালোকে গিফটটো পালে আপোনালোকে হসাই কৈছো যদি আপোনালোকে হসাকে প্ৰিপাৰেচন কৰি আছে হসাকে কষ্ট কৰি আছে তেনেহলে গিফটটো আপোনালোকৰ কাৰণে বহুত বেছি উপকাৰ হ'ব ঠিক আছে প্ৰথমে আমি চাই লও ইয়াতে আমাৰ একচুয়ালি ক্লাস 10 ৰ বুকছত কি টপিক আছে যিবোৰ ইম্পৰ্টেন্ট টপিক যিবোৰ ওপৰত প্ৰশ্ন অহাৰ চান্সটো বহুত বেছি থাকে সেই টপিকবোৰ চাও আমি আমাৰ ইয়াতে ইম্পৰ্টেন্ট টপিকবোৰ কি আছে আপুনি চাব প্ৰথমে আছে আমাৰ ৰিয়েল নাম্বাৰছৰ ওপৰত প্ৰশ্ন দেখা যায় ঠিক আছে ৰিয়েল নাম্বাৰছৰ ওপৰত প্ৰশ্ন দেখা যায় তো ৰিয়েল নাম্বাৰছ এটা ইম্পৰ্টেন্ট টপিক আছে আমাৰ লগতে আমাৰ কি আছে সেকেন্ড পলিনোমিয়ালছ আছে এটা কথা আপোনালোকে মন কৰিব পলিনোমিয়ালছৰ ওপৰত কিন্তু প্ৰশ্ন থাকে ঠিক আছে পলিনোমিয়ালছৰ ওপৰত কিছুমান x ৰ এই বিভিন্ন ধৰণৰ প্ৰশ্ন থাকে তাৰ পিছত এইটো যেটো টপিক আছে পেয়াৰ অফ লিনিয়াৰ ইকুৱেশনছ ইন টু ভেৰিয়েবল ঠিক আছে টু ভেৰিয়েবল x + y 3x + 2y এনেকা ধৰণৰ যিবোৰ প্ৰশ্ন থাকে সেই প্ৰশ্নবোৰৰ ওপৰত কিন্তু প্ৰশ্ন দেখা যায় আপোনালোকে যদি সোৱা নাই তেনেহলে প্ৰিভিয়াস আৰু প্ৰশ্ন লৈ চাব আপোনালোকে তাতে চাব ধুনিয়াকে লিখি দিয়া আছে পেয়াৰ অফ লিনিয়াৰ ইকুৱেশন ইন টু ভেৰিয়েবলছৰ ওপৰত ধুনিয়াকে প্ৰশ্ন দিয়া আছে ঠিক আছে লগতে আপোনালোকৰ ইয়াতে কি আছে কোৱাড্ৰেটিক ইকুৱেশন তো এটা মোস্ট ইম্পৰ্টেন্ট মানে টপিক হয় এটো আপোনালোকে জানে ক্লাস 10 ত পঢ়া লৰাছলিৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট টপিক বুলি যদি আমি ক'ব যাও তেনেহলে কোৱাড্ৰেটিক ইকুৱেশন আৰু কোৱাড্ৰেটিক ইকুৱেশন এনেকা এটা মানে এনেকা এটা চেপ্টাৰ বুলি আমি ধৰিব পাৰো বহুত বেছি ইম্পৰ্টেন্ট হৈ যায় ঠিক আছে আৰু ইয়াৰ ওপৰত কম্পিটিটিভ এক্সামতো প্ৰশ্ন আমি দেখা পাও এনেকা নহয় যে কম্পিটিটিভ এক্সামত প্ৰশ্ন না থাকে কম্পিটিটিভ এক্সামত কোৱাড্ৰেটিক ইকুৱেশনৰ ওপৰত প্ৰশ্ন থাকে তাৰ পিছত এৰিথমেটিক প্ৰগ্ৰেছন এইটো তো বহুত বেছি ইম্পৰ্টেন্ট এৰিথমেটিক প্ৰগ্ৰেছন বহুত বেছি ইম্পৰ্টেন্ট এপিৰ লগতে জিপিৰ প্ৰশ্ন থাকে কিন্তু এইবাৰ মানে আমি জিপিটো লোৱা নাই আহিব পাৰে এনেকা নহয় যে আমি কৈছো যে জিপি প্ৰশ্ন নাই আহিব পাৰে কিন্তু ক্লাস 10th লেভেল কৈছে যদি আমি এপিটো বেছি টাৰ্গেট কৰিম কাৰণ এপিৰ ওপৰত প্ৰশ্ন থাকে ঠিক আছে ক্লাস 10 ত যেটো আছে ক্লাস 10 ত অনলি এপি আছে ঠিক আছে নেক্সট আমাৰ কি আছে কোঅৰ্ডিনেট জিওমেট্ৰি এটা মই যোৱাকালি এটা ভিডিও দিছিলো আপোনালোকে যোৱাকালি নহয় আজিয়ে মানে 2 ঘণ্টা আগত দিছিল ঠিক আছে আজি 2 ঘণ্টা আগত আপলোড কৰিলো এটা ভিডিও তাতে ধুনিয়া এটা ট্ৰিক আছে আপোনালোকে চাব অনলি ইন 2 সেকেন্ডৰ ভিতৰত আপোনালোকে উত্তৰ কৰি দিব পাৰিব ঠিক আছে কোঅৰ্ডিনেট জিওমেট্ৰি এটা ধুনিয়া এটা ট্ৰিক মই আপলোড কৰি দিছো আপোনালোকে ইউটিউবত চাব লাষ্ট ভিডিওটো মই 2 ঘণ্টা মান আগতে আপলোড কৰিলো সেই ভিডিওটো চাব যে কিমান ধুনিয়াকে অনলি ইন 2 সেকেন্ডৰ ভিতৰত আমি ৰেশিওটো উলিয়াই দিব পাৰো ঠিক আছে কি অনুপাতত ভাগ কৰে হেইটো আমি only 2 seconds আপোনালোকে চালে ভিডিওটো চালে আপোনালোকে গম পাব যে হয় ইমান ধুনিয়া ট্ৰিক মই আগত দেখা নাছিলো আজিহে চালো হসাকে বহুত ধুনিয়া ট্ৰিক ঠিক আছে ইয়াৰ ওপৰত প্ৰশ্ন দেখা যায় ট্ৰায়াঙ্গেলছৰ ওপৰত প্ৰশ্ন দেখা যায় সাৰ্কেলছৰ ওপৰত প্ৰশ্ন দেখা যায় সাৰ্কেলছৰ ওপৰত কেনেকা ধৰণৰ সাৰ্কেলছৰ ওপৰত কনসেপচুৱেল প্ৰশ্ন নতুবা আপোনালোকৰ এটো কি বুলি কয় কনসেপচুৱেল প্ৰশ্ন নহলে আপোনাৰ হেইটো কি কৈছে এৰিয়াৰ ওপৰত প্ৰশ্ন থাকিব এৰিয়া সাৰ্কেলছৰ এৰিয়াৰ ওপৰত কিবা কি প্ৰশ্ন থাকিব ঠিক আছে কনসেপ্টৰ ওপৰত থাকিলে আপোনালোকৰ ডায়ামিটাৰ তাৰ পিছত যে এইবোৰৰ লগত মিক্সড আপ কৰি কিবা প্ৰশ্ন বনাই দিব লগতে আপোনালোকৰ কি আছে ইন্ট্ৰডাকচন টু ট্ৰিগনমেট্ৰি আপুনি এইটো চেপ্টাৰ কেতিয়াও ইগনোৰ নকৰিব ঠিক আছে সৰি এইটো চেপ্টাৰ আপোনালোকে কেতিয়াও ইগনোৰ নকৰিব এইটো চেপ্টাৰ বহুত বেছি ইম্পৰ্টেন্ট ইয়াৰ ওপৰত প্ৰশ্ন থাকিব এতিয়া সব কথাটো হল এনেকুৱা 15 নম্বৰ প্ৰশ্ন থাকিব সব কেইটা এটা টপিকৰ ওপৰত 3-4 নম্বৰ না থাকে এটা টপিকৰ ওপৰত most probably দুটা থাকিব নহলে এটাই থাকিব ঠিক আছে তো এটাকে যদি আপোনালোকে গোটেই চেপ্টাৰটোৱে মানে আপোনালোকে ইগনোৰ কৰি দিয়ে তেনেহলে আপোনালোকৰ লস আমি এটা চেপ্টাৰ ইগনোৰ কৰিব নোৱাৰি ঠিক আছে তাৰ পিছত ইয়াতে কি আছে এৰিয়াস ৰিলেটেড টু সাৰ্কেল পৰীক্ষাৰ বেছি দিন সময় নাই বহুত কম সময় আছে ঠিক আছে তাৰ পিছত এৰিয়াস মই ইয়াতে কৈয়ে দিলো যে সাৰ্কেলছৰ ওপৰত কনসেপচুৱেল প্ৰশ্ন থাকিব নহলে এৰিয়াৰ ওপৰত এৰিয়া ৰিলেটেড টু সাৰ্কেল তাৰ ওপৰতো প্ৰশ্ন দেখা যায় ঠিক আছে লগতে কি আছে ইয়াতে সাৰফেস এৰিয়াস এণ্ড ভলিউম সাৰফেস এৰিয়াস এইবোৰৰ ওপৰত প্ৰশ্ন দেখা যায় কোনো এটা বস্তুৰ যেনেকা ঘনক আয়তীয় ঘনক চুঙ্গা তাৰ পিছত শংকু গোলক এইবোৰৰ কি কৈছে এৰিয়া আছে তাৰ পিছত ইহতৰ আয়তন আছে এইবোৰৰ ওপৰত প্ৰশ্ন দেখা যায় ঠিক আছে কেনেকা ধৰণৰ প্ৰশ্ন দেখা যায় লগতে এনেকা ধৰণৰ আপোনালোকে প্ৰশ্ন পাব কিছুমান প্ৰশ্ন এনেকা দেখা যায় বৰ্গ এটাৰ দিক যদি 20% বঢ়াই দিয়া হয় বা 20% কমাই দিয়া হয় 5% এনেকা টাইপৰ প্ৰশ্ন থাকে ঠিক আছে এনেকা টাইপৰ প্ৰশ্ন কিন্তু আপোনালোকে পৰীক্ষাত দেখা পাব ঠিক আছে তাৰ পিছত ইয়াতে আছে ষ্টেটিষ্টিক্স মই বহুত প্ৰশ্ন মানে বহুত মানে কি কয় এটো মই প্ৰিভিয়াস ইয়াৰ মই অনলাইন প্ল্যাটফৰ্মত মই নতুন আহিছো
ঠিক আছে তো মই বেস্ট দিয়াৰ কাৰণে মই প্ৰিভিয়াস ইয়াৰৰ বহুতখিনি প্ৰশ্ন চালো বহুতখিনি প্ৰশ্ন চোৱাৰ পিছত মই এটা বস্তু এনালাইসিস কৰিব পাৰিলো যে কোশ্চেন কেনেকা ধৰণৰ আহিব পাৰে ঠিক আছে আপোনালোকে চাব স্ট্যাটিস্টিক্সৰ ওপৰত মই ইমান এটা প্ৰশ্ন পোৱা নাই খুব কম প্ৰশ্নবোৰ হঠাতে দেখা গৈছে ঠিক আছে তো এইবাৰ আমি ক'ব নোৱাৰি যে একচুয়ালি থাকিব নে নাথাকিব কিন্তু থাকাৰ চান্সটো আছে কাৰণ যেহেতু ক্লাস 10th লেভেল বুলি কৈছে তো আমি ইগনোৰ কৰিব নোৱাৰি লগতে আমাৰ কি আছে probabilityৰ ওপৰত প্ৰশ্ন থাকে আপোনালোকে যদি মানে সোৱা নাই তেনলে প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন আপোনালোকে চালে গম পাই যাব যে probabilityৰ কোশ্চেন কিন্তু থাকে সম্ভাৱিতাৰ প্ৰশ্ন এটা দুটা তিনটা এটা মিনিমাম এটা থাকে ঠিক আছে থাকিবই তো আপোনালোকে এইটোৰ কাৰণে হাজু হৈ থাকিব probability লগতে আপুনি ইয়াতে যদি চাই আমি কিছুমান আদার্স ইম্পর্টেন্ট টপিক বুলি দি দিছো আমি পার্সেন্টেজৰ ওপৰত প্ৰশ্ন থাকে আপুনি যিমানে যি নকৰক কিয় পার্সেন্টেজ এনেকা এটা টপিক হয় যাৰ ওপৰত প্ৰশ্ন দেখা যায় ঠিক আছে এভারেজৰ ওপৰত প্ৰশ্ন থাকে আপুনি চাব প্ৰিভিয়াস ইয়াৰ কোশ্চেনত চাব এভারেজৰ ওপৰত প্ৰশ্ন আছে যদি ইমানটা লৰাৰ এভারেজ ইমান আছিল লগতে এজন আহি গল এভারেজটো ইমান বাঢ়ি গল তেনেহলে সেই মানুহটো বয়স কিমান বা আপোনাৰ ভৰ কিমান বা ওজন কিমান তেনেকা ধৰণৰ প্ৰশ্ন দেখা যায় আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন আছে ঠিক আছে তাৰ পিছত কি আছে টাইম স্পিড এন্ড ডিসটেন্স আপোনালোকে এইটো টাইম স্পিড এন্ড ডিসটেন্স এটো আপোনালোকৰ ফিজিক্সৰ পাৰ্ট হৈ গল কিন্তু ফিজিক্সৰ পাৰ্ট বুলি ফিজিক্সৰ প্ৰশ্ন নাহে তাতে ইয়াতে এজ এ ম্যাথমেটিক্সৰ ওপৰত ডিপেন্ড কৰি ইয়াৰ ওপৰত প্ৰশ্ন আহিব ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আছে মই মোৰ মক টেষ্ট দি আছো মই কৈ আছো টাইম এন্ড ওয়াৰ্কৰ ওপৰত প্ৰশ্ন দেখা যায় কিন্তু আজিকালি মই যেটো এনালাইসিস কৰিছো আজিকালি টাইম এন্ড ওয়াৰ্কৰ ওপৰত ইমান এটা বেছি প্ৰশ্ন নিদিয়ে কিন্তু আমি ইগনোৰ কৰিব নোৱাৰি কাৰণ ইমান বছৰ দি আছে হঠাৎ মানে কি কয় দুটা তিনটা পৰীক্ষাত লাষ্ট 2 and 3 পৰীক্ষাত টাইম এন্ড ওয়াৰ্কৰ প্ৰশ্ন দিয়া নাই তো আমি সেই কাৰণে এটো ইগনোৰ মাৰিব একেবাৰে নোৱাৰি টাইম এন্ড ওয়াৰ্ক থাকিব ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট এটা টপিক হয় এটো টাইম এন্ড ওয়াৰ্ক বহুত বেছি ইম্পৰ্টেন্ট টপিক হয় তাৰ পিছত আছে যে সিম্পল ইন্টারেস্ট এন্ড কম্পাউন্ড ইন্টারেস্টৰ ওপৰতো প্ৰশ্ন দেখা যায় ঠিক আছে এতিয়া আমি ক'ব নোৱাৰি যে পৰীক্ষাত কি হ'ব মোৰ এটা কি ধাৰণা কাৰণ যেহেতু জিটি আৰু পিজিটিৰ পৰীক্ষা হ'ব গৈ আছে তো আলটিমেটলি এটো এটা মানে টিচিং লেভেলৰ পৰীক্ষা হয় গ্ৰেড বি লেভেলৰ পৰীক্ষা হয় তো আপোনালোকে এটো মানে ইগনোৰ কৰিব নোৱাৰিব মোৰ যিমানখিনি লাগিছে মোস্ট প্ৰবাবলি কম্পাউন্ড ইন্টারেস্টৰ ওপৰত প্ৰশ্ন আহিব কাৰণ কম্পাউন্ড ইন্টারেস্টটো অলপমান মানে কি হয় টাফ লেভেল যায় টাফ লেভেল বুলি আমি ক'ব নোৱাৰি কিন্তু সিম্পল ইন্টারেস্টকে অলপমান মানে কি হৈ যায় এটো জটিল হৈ যায় তো মোক এনেকা ফিল হৈ আছে মই নিজৰ কথাটো কৈ আছো কম্পাউন্ড ইন্টারেস্টটো এবাৰ আহা চান্সটো আছে ঠিক আছে লগতে আমাৰ ইম্পৰ্টেন্ট টপিক এটা আছে ৰেশিও এন্ড প্ৰপৰশন ঠিক আছে ৰেশিও এন্ড প্ৰপৰশন ইয়াৰ ওপৰতো প্ৰশ্ন কিন্তু দেখা যায় আপোনালোকে যদি সোৱা নাই নিশ্চয় চাব আপোনালোকে মই ৰেশিও এন্ড প্ৰপৰশনৰ ওপৰতো মই ইউটিউবত বহুতখিনি ভিডিও দিয়া আছে মই পার্সেন্টেজৰ ওপৰত কনসেপচুয়াল ভিডিও এটা বনাইছো আপোনালোকে যদি সোৱা নাই তেনেহলে প্লিজ এই ভিডিওটো চাই লব বহুত বেছি কনসেপচুয়াল ভিডিও তাৰ পিছত মই বহুতখিনি প্ৰশ্ন সমাধানো কৰি দিলো ঠিক আছে তাৰ পিছত এভারেজৰ ওপৰতো মই প্ৰশ্ন সমাধান কৰাইছো বহুতখিনি প্ৰশ্ন আছে এভারেজৰ ওপৰত মই সেইখিনি সমাধান কৰাই দিলো ঠিক আছে টাইম এন্ড ওয়াৰ্কৰ ওপৰতো মোৰ চেনেলত ভিডিও আছে আপোনালোকে চাই লব টাইম এন্ড স্পিড ডিসটেন্সৰ ওপৰত কম্পাউন্ড সিম্পল ইন্টারেস্টৰ ওপৰত আছে কম্পাউন্ড ইন্টারেস্টৰ প্ৰশ্ন আমি কৰিম লগতে আৰু এতিয়া আপোনালোকৰ কাৰণে আহিব মোৰ ফালৰ পৰা এটা ধুনীয়া এটা গিফট ঠিক আছে কি গিফট দিব গৈ আছো মই আৰু গিফটটো হ'ব আপোনালোকৰ কাৰণে একেবাৰে ফ্ৰী এনেকা নহয় যে মই গিফটৰ কাৰণে কিবা এটা কষ্ট লম আপোনাৰ কাৰণে জিৰো কষ্ট উইদাউট এনি কষ্ট আপোনালোকক যদি লাগে লগে লগে আমাক কন্টাক্ট কৰিব জাস্ট হোৱাটছএপত এটা ডিএম কৰি দিলে আমি লগে লগে আপোনাক পিডিএফ সেন্ড কৰি দি দিম ঠিক আছে আৰু এটো কি হ'ব আমাৰ মক টেষ্ট ঠিক আছে আপোনালোকৰ কাৰণে আমি ফ্ৰী মক টেষ্ট ৰেডি কৰি আছো ইয়াতে চাব পাইছে আপুনি প্ৰটন নকৰি মক টেষ্ট ম্যাথমেটিক্স মক পেপাৰ সেট এটো সেট বি সেট এ বি সি ডি আছে ঠিক আছে এটো সেট বি ইয়াতে চাব আপোনালোকে মই বিভিন্ন ধৰণৰ প্ৰশ্ন ইয়াতে লৈ আহিছো ঠিক আছে ইয়াতে প্ৰশ্ন মিক্সড আপ আছে মই ইয়াতে গোটেইখিনি দিয়া নাই জাস্ট আপোনালোকৰ কাৰণে এটা ডেমো হিচাপে মই লৈ আহিছো ইয়াতে সাইনৰ প্ৰশ্ন আছে cos থিটা cos এর sin মানে ত্ৰিকোণমিতিৰ প্ৰশ্ন আছে ঠিক আছে তাৰ পিছত এপি আপোনালোকৰ সমান্তৰ প্ৰগতি যেটো হয় এপি এটোৰ ওপৰতো প্ৰশ্ন দিয়া আছে মানে টোটালি কোশ্চেন মই যিখিনি টপিক কলো সেইখিনি টপিকৰ ওপৰত টোটালি মিক্সড আপ আছে আপোনালোকৰ মানে কি কয় এটো আপোনাৰ মক পেপাৰত টোটালি মিক্সড আপ কোশ্চেন আছে আপোনালোকে এবাৰ কোশ্চেন পেপাৰটো মক পেপাৰটো লব লৈ সলভ কৰিব তেতিয়া মই কৈছো আপোনালোকে এটা বস্তু গম পাই যাব আৰু এতিয়া প্ৰিপাৰেচন কৰা ষ্টাৰ্ট কৰি দিয়ক মানে মক পেপাৰ সলভ কৰা ষ্টাৰ্ট কৰি দিয়ক আপোনালোকে তেতিয়া গম পাই যাব যে মই ক'ত থিয় হৈ আছো মোৰ বাউন্ডাৰীটো কিমান দূৰ আছে ঠিক আছে কিমানখিনি প্ৰেক্টিস কৰিব লাগিব হাতত কিমান দিন আছে অনলি আমাৰ হাতত এতিয়া আজি 15 তাৰিখ ঠিক আছে 29 তাৰিখে পৰীক্ষা অনলি আমাৰ হাতত যদি কব 15 তাৰিখ গলে অনলি আমাৰ হাতত 13 ডেজ আছে ঠিক আছে অনলি এন্ড অনলি 13 to 14 ডেজ আছে বেছি দিন আমাৰ হাতত নাই 13 to 14 ডেজ আমাৰ হাতত আছে কাৰণ 29 ত পৰীক্ষা 28 ত আপোনালোকৰ নিজৰ চেন্টাৰলৈ যাব লাগিব চেন্টাৰ কোড পঢ়িছে কিমান দূৰত পঢ়িছে তাৰ কাৰণে হাজু হ'ব লাগিব 28 ত সেই কাৰণে কৈছো 15 ইয়াতে আছে 13 ডেজ আমাৰ হাতত মিনিমাম নহয় এটো ম্যাক্সিমামে ধৰি লম 13 ডেজ মানে আপোনালোকে বাদে দিয়ক
13 ডেজৰ ভিতৰত আপোনালোকে কিমানখিনি কৰিব পাৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব লগতে আপোনালোকে মক টেষ্টখিনি সমাধান কৰি দিয়ক কাৰণ আপোনালোকে এটা চাব টপাৰ্ছবোৰ যেতিয়া কোনো এটা এক্সামত কোৱালিফাই কৰি দিয়ে তেতিয়া তেখেতে এটা কথা কৈ দিয়ে কিন্তু যে মোক আজি এই এক্সামটো সফল কৰিবৰ কাৰণে এজনে হেল্প কৰিছে আৰু এটা মক পেপাৰ বহুত বেছি ইম্পৰ্টেন্ট হয় মক পেপাৰ কৰিলে আমি গম পাও যে একচুয়ালি আমি কোত ষ্টেণ্ড হৈ আছো আৰু আমাক কিমান বেছি হাৰ্ড ওয়াৰ্ক কৰিব দৰকাৰ আছে কাৰণ আমি যদি মক পেপাৰ এটা মানে সলভ নকৰো মক পেপাৰ টেষ্ট নিদিও তেনেহলে আমি গমে নাপাম যে আমি এক্সামৰ কাৰণে কিমান দূৰত আতৰত আছো কিমানখিনি লেভেল আমাৰ আপ হৈছে আৰু কিমানখিনি লেভেল আপ যাব লাগিব ঠিক আছে তো আপোনালোকে প্লিজ এই মক পেপাৰটো লৈ ল'ব মই ফ্ৰী অফ কষ্ট দি আছো আপোনালোকৰ কাৰণে একো মানে এনেকুৱা কষ্ট নহয় যে আপোনালোকে কষ্ট দিব লাগিব জাস্ট আপোনালোকে এটা কাম সহায় কৰিব মোক মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ আৰু কষ্ট কৰক সফল হওক